একালৰ এখন বুৱতী নৈ আজি বিশ্বৰ এটা দীঘল ডাষ্টবিন। কৃত্ৰিম বান সমস্যা সমাধানৰ এক আধাৰ হ'ব পাৰে বাহিনী নৈ। নৈ পৰিষ্কাৰৰ নামত মহানগৰ কৰ্তৃপক্ষৰ লুণ্ঠনৰ ক্ষেত্ৰ এখন নৈ। গুৱাহাটী চহৰৰ মাজেৰে বৈ থকা এখন নৈ। নৈখনৰ কাষত থকা গুৱাহাটীয়াই এটা সময়ত নৈখনত সাঁতুৰি নাদুৰি সময় পাৰ কৰিছিল। নৈখনৰ পৰিষ্কাৰ পানীত ডাঙৰ হোৱা মাছ কাছ নৈপৰীয়াৰ আছিল খাদ্য। সেই নৈখনেই আজি এটা নলা হৈ গুৱাহাটীবাসীৰ বাবে এটা দীঘল ডাষ্টবিন হৈ পৰিল। কলা পানী আৰু আৱৰ্জনাৰে পৰিপূৰ্ণ ভয়ংকৰ দুৰ্গন্ধময় নলাটোৱেই ঐতিহাসিক বাহিনী নৈ। মেঘালয়ৰ মাইলিয়াম সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰবাহিত হৈছে উমৰিয়াং নৈ। উত্তৰ পূবমুৱা হৈ বৈ অহা নৈখনে লংমাই আৰু উমটাচু নামৰ দুখন সৰু নৈক লগত লৈ উমটিৰংগাৰ ওচৰত অসমত সোমাই বাহিনী নৈ নামেৰে পৰিচিত হয়। গুৱাহাটী মহানগৰক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিব পৰা অন্যতম নৈখন আজি গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ কৰ্তৃপক্ষই এটা ডাষ্টবিনলৈ পৰিণত কৰিছে। বশিষ্ঠ মন্দিৰৰ পৰা কিছু পূব দিশৰ পৰা নামি অহা বাহিনী নৈ বশিষ্ঠ চাৰিআলিৰ কাষৰ নতুন বজাৰ বক্ৰাপাৰৰ মাজেদি আহি ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিছে। বেলতলা বজাৰৰ কাষেৰে আহি কৃষ্ণপুৰ সৌৰভনগৰ ৰুক্মিণী গাঁৱৰ মাজেদি আহি গুৱাহাটী শ্বিলং পথ অতিক্ৰম কৰিছে। ডাউনটাউন হাস্পতালৰ সন্মুখেৰে প্ৰবাহিত হৈ মথুৰা নগৰ ৰাজধানী দিছপুৰৰ সন্মুখেৰে গণেশগুৰিৰ ভিতৰেদি ৰাধা গোবিন্দ বৰুৱা পথৰ কাষেৰে বৈ গৈছে। ৰাজ্যিক চিৰিয়াখানা অতিক্ৰম কৰি জোনালীৰ বাহিনী ৰাধা গোবিন্দ বৰুৱা পথ অতিক্ৰম কৰি ভৰলু নৈ নামেৰে প্ৰবাহিত হৈছে। 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বাহিনী নৈয়ে এতিয়া পানী কঢ়িয়াব নোৱাৰে। গুৱাহাটী মহানগৰৰ দুৰ্গন্ধময় আৱৰ্জনা আৰু ভয়ংকৰ কলা ৰঙৰ বন্ধ পানীৰে পূৰ্ণ এই বুৱতী নৈখন। আৰম্ভ হৈছে বেদখল পৰ্ব। বেদখলমুক্ত কৰি বাহিনী নৈখন সম্পূৰ্ণ পৰিষ্কাৰ কৰি কেৱল পানী যোৱাৰ যদি ব্যৱস্থা কৰা হ'লহেঁতেন গুৱাহাটীবাসীয়ে কৃত্ৰিম বানৰ পৰা বহুখিনি সকাহ পালেহেঁতেন। বাহিনী নৈ পৰিষ্কাৰ কৰা হয় কেৱল গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ প্ৰাধিকৰণৰ ফাইলৰ মাজত। কোটি কোটি টকা ঠিকা দিয়া হয় পৰিষ্কাৰ কৰাৰ বাবে। ধন খৰচ কৰা হয় কিন্তু পৰিষ্কাৰ কৰা নহয়। বাহিনী নৈ কাৰোবাৰ বাবে সোণৰ কণী পৰা হাঁহে। গুৱাহাটী উন্নয়ন মঞ্চই RTIৰ জৰিয়তে লাভ কৰা তথ্যই স্পষ্ট কৰি দিছে মন্ত্ৰী অশোক সিংঘলৰ নাকৰ তলেৰে কেনেকৈ লুণ্ঠন চলিছে। বাহিনী খনন আৰু বহল কৰি পৰিষ্কাৰ কৰাৰ বাবে গুৱাহাটী মহানগৰ কৰ্তৃপক্ষই 2018-19 বৰ্ষত খৰচ কৰিছে 1,30,30,00,000 টকা। পুনৰ 2019-20 বৰ্ষত খৰচ কৰা হ'ল 1,30,30,00,000 টকা। ঠিকাদাৰৰ জৰিয়তে কাম কৰা দেখুৱাই ৰাজকোষৰ ধন লুণ্ঠন কৰা হ'ল। পুনৰ 2023-24 বৰ্ষত 7,74,00,000 টকা খৰচ কৰা হ'ল। বাহিনী নৈ একেদৰেই থাকিল। 2023-24 বৰ্ষত পুনৰ 8 কোটি টকা ধাৰ্য কৰাৰ পদক্ষেপ। গুৱাহাটী মহানগৰৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘল আৰু মেয়ৰ মৃগেন শৰণীয়ালৈ আমাৰ মুকলি প্ৰশ্ন। বাহিনী নৈ খনন আৰু পৰিষ্কাৰ কৰা হ'লনে? নে বাহিনী নৈ আপোনালোকৰ বাবে সোণৰ কণী পৰা হাঁহ?
নিউজ ডেস্ক ৰিপৰ্ট নতুন সময়।